ৰাজ্যত পুনৰ বাল্য বিবাহ বিৰোধী অভিযান ধুবুৰীৰ গোলকগঞ্জত নিশা অভিযান চলাই 10 জনক আটক কৰিছে গৌৰীপুৰৰ পৰা 13 জনক আটক কৰিছে তামাৰহাটৰ পৰা আটক কৰিছে 3 জন লোকক আটক ক্ৰমে আলহাদি শেখ মাহাবুল হক আৰু জহিৰুল শেখ পুকালাগি ৰামনাথপাৰা আৰু কাছখানা গাঁৱত অভিযান চলিল বিলাসীপাৰাৰ পৰা আটক কৰিছে 15 জনক পৰ্বতঝৰাৰ চাউগুৰিৰ পৰা আটক কৰিছে এজনক মৰিগাঁও নহন থানাৰ অধীনস্থ অঞ্চলত অভিযান চলাই 16 জনক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া বাল্য বিবাহ বিৰোধী অভিযানত হস্তম হৈ উঠিছে অসম আৰক্ষী বিভিন্ন প্ৰান্তৰ পৰা কেইবাজনো অবৈধ স্বামী বা বেআইনী স্বামীক আটক কৰিছে আৰক্ষীয়ে ধুবুৰীৰ গোলকগঞ্জত নিশা অভিযান চলাই 10 জনক আটক কৰিছে আৰু আমি ধুবুৰীৰ আমাৰ সাংবাদিক ফিৰোজ আলমৰ হৈতে পুনপটেকৈ লাইভত সংযুক্ত হ'বলৈ বিচাৰিছো ফিৰোজ আলম পুনপটেকৈ আপোনাৰ কাষলৈ গৈছো আমি ইতিমধ্যে দৰ্শকসকলক জনাইছো অবৈধ স্বামী কেইবাগৰাকীকো আটক কৰিছে আৰক্ষীয়ে বৰ্তমান তেওঁলোকক নিশ্চয়কৈ আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ফিৰোজ আলম হয় ঋতুমণি আসলতে তৃতীয়টো যি বাল্য বিবাহ বিৰোধী অভিযান অসমত চলিছে আৰু এই বাল্য বিবাহ বিৰোধী অভিযানত আসলতে ধুবুৰী জিলাখনত 50ৰো অধিক লোকক আটক কৰা হৈছে আমি যিখিনি তথ্য বৰ্তমানলৈকে লাভ কৰিছোঁ ইতিমধ্যে গোলকগঞ্জত 10 জনকৈ লোকক আটক কৰা হৈছে ধুবুৰীত 17 জন তামাৰহাটত আটক কৰা হৈছে 3 জন সমান্তৰালভাৱে বিলাসীপাৰাত 15 জন হালাগুৰা 3 জন আৰু গৌৰীপুৰত 13 জনক আটক কৰা হৈছে আৰু এই যি অভিযান বৰ্তমানে অব্যাহত আছে আৰু এই অভিযানত আসলতে কিমানজন লোক আটক কৰা হৈছে ইয়াৰ সঠিক তথ্য বৰ্তমানলৈকে আমি লাভ কৰিব পৰা নাই কিছু সময় পিছতে হয়তো আৰক্ষী সূত্ৰে অসঠিক তথ্যত আমি লাভ কৰিব পাৰিম যিখিনি আমাৰ সূত্ৰ যিখিনি আমি লাভ কৰিছোঁ বৰ্তমানলৈকে জিলাখনত 15 জনৰো অধিক লোকক আটক 50 জনৰো অধিক লোকক আটক কৰা হৈছে আৰু এই যি অভিযান পিছত আসলতে লোকসকলক জেৰা চলোৱা হ'ব তাৰপিছত যি আইনী প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু মুঠতে যদি আমি ক'বলৈ যাওঁ যে অসম চৰকাৰ বাল্য বিবাহ বিৰোধী যি স্থিতিত ইহঁত অটল আছে আৰু এই অটল স্থিতিৰ বাবে পুনৰ তৃতীয়বাৰ এই বাল্য বিবাহৰ অভিযান চলাইছে বৰ্তমান আমি গোলকগঞ্জ থানাৰ সন্মুখত উপস্থিত আছোঁ আৰু গোলকগঞ্জ থানাত এই যিহেতু 15 জনকৈ লোকক আটক কৰা হৈছে 10 জনকৈ লোকক আটক কৰা হৈছে আৰু এই অভিযান ৰাতিৰ নিশাৰ ভাগত চলিছিল আৰু সমগ্ৰ যি প্ৰক্ৰিয়া ধুবুৰীত আৰক্ষী প্ৰশাসনে কঠোৰভাৱে ইয়াত পালন কৰা পৰিলক্ষিত হৈছে মুঠৰ ওপৰত আমি যদি ক'বলৈ যাওঁ যে অসম চৰকাৰ অতি কঠোৰ যি স্থিতি গ্ৰহণ কৰিছিল পূৰ্বতে যে বাল্য বিবাহ বন্ধ কৰা হ'ব বা বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ অভিযান চলোৱা হ'ব সেই স্থিতি অটল আছে আৰু সেই স্থিতি অনুযায়ী তৃতীয়টো অভিযান চলোৱা হৈছে আৰু তৃতীয়টো অভিযানত ইতিমধ্যে ধুবুৰী জিলাখনৰ পৰা 50ৰো অধিক লোকক আটক কৰা হৈছে আৰু এই লোকসকলক পৰৱৰ্তী সময়ত যি আইনী প্ৰক্ৰিয়াৰ জৰিয়তে কোৰ্টলৈ প্ৰেৰণ কৰা হ'ব আৰু যি পূৰ্বতে আসলতে যি ধৰণে কোৱা হৈছিল যে আৰক্ষীৰ যি অভিযানৰ পিছত আসলতে যেনেধৰণে চাৰ্জশ্বিট বা যিসমূহ আইনী প্ৰক্ৰিয়া কৰোৱা হৈছিল এইবিলাক সঠিক নাছিল আৰু এইবুলি কিন্তু আৰক্ষীয়ে এই ক্ষেত্ৰত যথেষ্ট তৎপৰ হোৱা পৰিলক্ষিত হৈছে আৰু যি প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াত কিন্তু আৰক্ষী যথেষ্ট তৎপৰতে যোৱাৰ নিশা একেবাৰে সম্পূৰ্ণ গোপন অভিযান চলাইছিল আৰু গোপনে অভিযান চলাই জিলাখনৰ পৰা 50ৰো অধিক লোকক আটক কৰিছে আৰু এই যিসমূহ লোকক আটক কৰাৰ পিছত আচলতে থানালৈ লৈ অহা হৈছে আৰু থানাসমূহত ৰখোৱা হৈছে আৰু পৰৱৰ্তী সময়ত এই সকলো লোকৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হ'ব স্বাস্থ্য পৰীক্ষাৰ পিছত এই লোকসকলক আচলতে কোৰ্টলৈ প্ৰেৰণ কৰা হ'ব আৰু এই যি প্ৰক্ৰিয়াৰ অন্তত আচলতে কেনেধৰণে যি পৰিৱেশ সৃষ্টি হ'ব বা জিলাখনত সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব কিন্তু বৰ্তমানে আমি যিখিনি ক'ব পাৰোঁ যে আচলতে জিলাখনৰ আৰক্ষীৰ যি অভিযানত 50ৰো অধিক লোক আটক কৰা হৈছে আৰু সঠিক তথ্যত আমি কিছু সময় পিছত লাভ কৰিব পাৰিম আৰক্ষী সূত্ৰে সমগ্ৰ তথ্য প্ৰকাশ কৰিব কিন্তু এই অভিযানত কিন্তু আচলতে যথেষ্ট তৎপৰতা দেখুৱাইছে আৰক্ষী আৰু তৎপৰভাৱে সমগ্ৰ অভিযানটো চলাইছিল আৰু অভিযানৰ অন্তত আচলতে এই লোকসকলক আটক কৰা হৈছে গোটেই নিশা জুৰি অভিযান আছিল আৰু সম্পূৰ্ণ গোপনে এই অভিযানটো চলোৱা হৈছিল আৰু এই মুহূৰ্তত জিলাখনত যিহেতু 50ৰো অধিক লোকক আটক কৰা হৈছে আৰু পৰৱৰ্তী সময়ত আৰক্ষীয়ে এই অভিযান পুনৰবাৰ আজি চলাই নে বন্ধ কৰে পৰৱৰ্তী সময়ত আমি জানিব পাৰিম ঋতুমণি হয় ফিৰোজ আলম আপোনাক এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ শেহতীয়া তথ্যসমূহ জনোৱাৰ বাবে যিহেতু ৰাজ্যত দেখা পোৱা গৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশনা প্ৰদান কৰিছিল ৰাজ্যৰ বিভিন্ন প্ৰান্তে যিসকল অবৈধ স্বামী আছে তথা বেআইনী স্বামী আছে সেইসকলৰ বিৰুদ্ধে তৎপৰ হৈ পৰিব লাগে আৰু তাৰ প্ৰতি
লক্ষ্য ৰাখি দেখা পোৱা গৈছিল ৰাজ্যৰ বিভিন্ন প্ৰান্তে প্ৰান্তে আৰক্ষী হস্তম হৈ পৰিছিল আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অৰ্থাৎ ধুবুৰীয়ে হওক কৰিমগঞ্জই হওক বা নগাঁও হওক মাজুলী বিভিন্ন ঠাইৰ পৰা বহুতো অবৈধ স্বামীক আটক কৰিছিল বাল্য বিবাহৰ সৈতে জড়িত থকা কাজী পুৰোহিত অভিভাৱক সকলোকে এফালৰ পৰা আটক কৰি যোৱা দেখিবলৈ পোৱা গৈছিল পুনৰ বাল্য বিবাহ বিৰোধী অভিযানত এতিয়া নামি পৰিছে আৰক্ষী বিভিন্ন ঠাইৰ পৰা ইতিমধ্যে উল্লেখ কৰিছো ধুবুৰীৰ পৰা 10জনক আটক কৰিছে ইফালে তামাৰহাটৰ পৰা আটক কৰা খবৰ লাভ কৰা হৈছে তামাৰহাটৰ পৰা আটকাধীন লোককেইজন হৈছে আলহাদি মাহাবুল আৰু জহিৰুল বুলি জানিব পৰা গৈছে ইফালে আন কেইবাটাও প্ৰান্তৰ পৰা আটক কৰিছে